ভয়াবহ ড্ৰাগছে চানি ধৰিছে অসম। চহৰৰ সমান্তৰালকৈ জকাই চুকৰ গাঁৱলৈ শিপাইছে ড্ৰাগছ। ড্ৰাগছৰ কৰাল গ্ৰাসৰ প্ৰসংগ বিধানসভাত। ম্যানমাৰৰ পৰা পৰিচালিত হয় ড্ৰাগছ সৰবৰাহৰ বৃহৎ নেটৱৰ্ক। নেটৱৰ্ক উৎখাত কৰাৰ ক্ষেত্ৰত অসহায় অৱস্থাত ৰাজ্য প্ৰশাসন। মুখ্যমন্ত্ৰীৰ মুখতেই নেটৱৰ্ক উৎখাতৰ জটিলতাৰ কথা। ৰাজ্যত ড্ৰাগছ প্ৰচলনৰ কথা ক'বলৈ গৈ সদনত আৱেগিক বিধায়ক আজমল। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी। মৌলানা বদৰুদ্দিন আজমলৰ মুখত সৰবৰাহকাৰীৰ বিৰুদ্ধে ইনষ্টেণ্ট জাষ্টিছৰ কথা। কলগাছিয়া থানাৰ অচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিধায়ক চেয়াৰমেনৰ। 20 লাখ টকা পৰ্যন্ত লৈ ড্ৰাগছ সৰবৰাহকাৰীক এৰি দিয়ে থানাৰ অচিয়ে। ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন চিকদাৰে অসম বিধানসভাৰ কাৰ্য পৰিচালনাৰ 54 নম্বৰ নিয়মৰ অধীনত সদনত ড্ৰাগছমুক্ত অসমৰ প্ৰসংগ উত্থাপন কৰে। চিকদাৰে প্ৰসংগত উল্লেখ কৰে ড্ৰাগছৰ খুচুৰা বেপাৰীৰ বিৰুদ্ধেহে তদন্ত হয়, পাইকাৰী বেপাৰীৰ বিৰুদ্ধে নহয়। তেওঁৰ মতে অসমৰ প্ৰতিখন থানাৰ অচি বিষয়াই যদি বিচাৰে ড্ৰাগছমুক্ত হ'ব পাৰে অসম। অসমৰ যিমান থানা আছে, যিমান আউটপোষ্ট আছে, প্ৰত্যেকটো থানাৰ অচি, আইচি, এছপি, পুলিচৰ সকলো বিষয়াই যদি ভালকৈ অন্তৰেৰে ড্ৰাগছমুক্ত অসম কৰাৰ কথা ভাবে, তেওঁলোকৰ তাত তথ্য আছে ড্ৰাগছৰ বেপাৰী কোন কোন প্ৰতিটো থানাৰ লগত আছে। আনকি এনেকুৱা অভিযোগ আছে যে ড্ৰাগছৰ বেপাৰ কৰে তেওঁ থানাত আকৌ আইচিৰ লগত দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে পুলিচৰ লগত একেলগে দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে অচিৰ লগত একেলগে দালালি কৰে, এনেকুৱাভাৱে বহুত আছে। বিধায়ক চেয়াৰমান আলী আহমেদে সদনত ক'লে আৰক্ষী ড্ৰাগছ সৰবৰাহকাৰীৰ নেক্সাছৰ কথা। কলগাছিয়াৰ অচিয়ে টকাৰ বিনিময়ত সৰবৰাহকাৰীক মোকলাই দিয়াৰ কথা। এগৰাকী প্ৰাক্তন আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ চেয়াৰমানৰ। বৰপেটাৰ বিধায়ক দীপক দাসৰ মতে ড্ৰাগছ সৰবৰাহৰ গল্ডেন কৰিডৰ হৈ পৰিছে বৰপেটা। বৰপেটা হ'ল লয়াৰ আছামৰ গল্ডেন কৰিডৰ। সিদিনা আমি মাননীয় জাকিৰ হুছেইন ডাঙৰীয়াও আছিল আমাৰ দিশা মিটিঙত। তেতিয়া মাননীয় আমাৰ ভাৰপ্ৰাপ্ত এছপি সমীৰণ বৈশ্য ডাঙৰীয়াই কৈছে যে লয়াৰ আছামত বৰপেটাত এতিয়া গল্ডেন কৰিডৰ হ'ল ড্ৰাগছ আৰু বিশেষকৈ মাইনৰিটি এলেকাত। মোৰ কলগাছিয়া থানাৰ অচি মই ডেইলি ৰিপৰ্ট পাই আছো তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে, ৰাতি 12টালৈ বহাই ৰাখে, আপ টু 20 লাখলৈ ঘোচ লয়, তাৰপিছত এৰি দিয়ে। মাহত 4-5 কোটি টকা ডেইলি আহি আছে, ড্ৰাগছত ধৰে 20 লাখ টকা লয়, 10 লাখ টকা লয় আৰু এৰি দিয়ে। এই যে পদাধিকাৰীবোৰ ফিল্ড লেভেলত যিসকলে কাম কৰিব, তেওঁলোক যদি সঠিকভাৱে কাম নকৰে তেতিয়াহ'লে আমাৰ এছপি সাহেব ভাল হ'লেও নহ'ব। ড্ৰাগছৰ বিষয়ে ক'বলৈ গৈ বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ কথা এখুব চৰা। প্ৰকাৰান্তৰে সমৰ্থন ইনষ্টেণ্ট জাষ্টিছৰ কথা। সদনৰ বাহিৰতো আজমলৰ মন্তব্য, ড্ৰাগছ সৰবৰাহকাৰীক ফাঁচি দিয়াৰ দাবী আজমলৰ। এনে সৰবৰাহকাৰীক আইনী সাহায্য দিয়া উকিলকো ফাঁচি দিব লাগে বুলি ক'লে আজমলে। এনকাউন্টাৰ কৰিব লাগে, যদি কোনো উকিলে কেছ লয় সেই উকিলৰ এনকাউন্টাৰ হৈ যাব লাগে, এইটো বন্ধ হৈ যাব। গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই সদনত দাঙি ধৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তথ্য। 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2254টা। অধ্যক্ষ ডাঙৰীয়া 2022 চনত কেছ হ'লগৈ 2878টা আৰু 23 চনত হ'লগৈ 3035টা, 24 চনত হ'লগৈ 3323টা, 25 চনত হ'ল 3333টা। অধ্যক্ষ ডাঙৰীয়া ক'ত 200 কেছ আছিল, এতিয়া প্ৰায় 3500 কেছ ৰেজিষ্টাৰ হৈছে। ইয়াৰ পাছতেই বক্তব্য ৰাখিবলৈ থিয় হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সদনত তেওঁ মুখ্যমন্ত্ৰীৰ মুখত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত আহি পৰা জটিলতাৰ কথা, ড্ৰাগছ সৰবৰাহৰ তদন্তৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা। তদন্ত আগবাঢ়ে, কিন্তু যেতিয়া ইয়াৰ শিপা ম্যানমাৰত ওলাই ৰৈ যাবলগীয়া হয় অনুসন্ধান আৰু তদন্ত। আনহাতে ড্ৰাগছ আসক্তৰ বাবে স্থাপন কৰা একাংশ নিচামুক্তি কেন্দ্ৰত কি চলি আছে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে।
আমি চেইনবিলাক কৰি কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ অমুকৰ পৰা তমুকৰ পৰা অমুক তমুকৰ পৰা অমুক শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে মিজোৰামৰ সীমান্ত মণিপুৰৰ সীমান্ত এতিয়া তাত যথেষ্ট সেন্ট্ৰেল গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে দুইখন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে আৰু আমি ভাবো যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশটো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক প্ৰশ্ন হয় এনেকৈ আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ড্ৰাগছ সৰবৰাহ বন্ধ কেতিয়া হ'ব ড্ৰাগছ আসক্তিত কেৱল এখন ঘৰ শেষ হৈ যায়নে এখন সমাজ পংগু হয় ড্ৰাগছ সৰবৰাহ এটা মাত্ৰ অপৰাধ নহয় ড্ৰাগছ আসক্তই ধনৰ বাবে সংঘটিত কৰিবলৈ লয় ইটোৰ পাছত সিটো অপৰাধ অৰ্থাৎ ড্ৰাগছে দিয়ে নিত্য নতুন অপৰাধৰ নিমন্ত্ৰণ এনেকৈ এখন সমাজ শেষ হয় এনেকৈ এখন ৰাজ্যৰ প্ৰগতিৰ বাট ৰুদ্ধ হয় এনেকৈ এখন দেশে কঢ়িয়াব লগা হয় ৰুগ্ন সমাজৰ এক বোজা ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট NKTV+।